নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱী আৰু মোৰ শুভাকাংক্ষীসকল অন্যদিনৰ দৰে আজিও লৈ আহিছোঁ আপোনালোকৰ বাবে দৈনিক ৰাশিফল। প্ৰথমতে শুনক আজিৰ দিনটোৰ পঞ্চাং। আজি আঘোণ মাহৰ 9 তাৰিখ বুধবাৰ 26 নৱেম্বৰ 2025। আজিৰ দিনটোত সূৰ্য উদয় হ'ব ৰাতিপুৱা 5:54 আৰু সূৰ্য অস্ত যাব আবেলি 4:27 শুক্লা ষষ্ঠী তিথি শ্ৰৱণা নক্ষত্ৰ বৃদ্ধি যোগ পৌলভকৰণ। আজি জন্মত হ'ব মকৰ ৰাশি ক্ষুদ্ৰ বৰ্ণ মতান্তৰে বৈশ্যবৰ্ণ দেৱগণক কুম্ভীৰ অস্থি পাব অগ্নিযোগ। আজি ছোৱালী আদ্য ঋতু হ'লে 7 দিনীয়া শুভগাজক মৰণত কোনো দোষ নাই পশ্চিমে যোগিনী যাত্ৰা শুভ শুভকৰ্ম বিবাহ। আজি নিমতিতা আৰু তাল খোৱা নিষেধ। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ পঞ্চাংখিনি শুনিলে। এতিয়া শুনক ৰাশি অনুসৰি আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ মেঘ ৰাশি এৰিছ। আজিৰ দিনটোৰ ৰাশিফল 26 নৱেম্বৰ 2025 বুধবাৰ। আজিৰ দিনটোৰ ৰাশিফলত প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ মধ্যমীয়া থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত টকা পইচাৰ ক্ষেত্ৰত শুভ বুলিব পাৰি, কাৰণ আপোনাৰ যিখিনি টকাৰ প্ৰয়োজন হ'ব সেই টকাখিনি আপুনি যেনে তেনে প্ৰকাৰে যোগাৰ কৰিবলৈ সক্ষম হ'ব। অকণমান কম হ'ব পাৰে। উদাহৰণস্বৰূপে আপোনাৰ যদি 500 টকাৰ দৰকাৰ হয় আপুনি 400 টকা যোগাৰ কৰিবলৈ সক্ষম হ'ব। পৰিয়ালৰ ক্ষেত্ৰত মধ্যম থাকিব। প্ৰেম জীৱনত কিছু ভুল বুজাবুজি হোৱা দেখা যায়, গতিকে কথা বতৰা কৰোঁতে অকণমান সাৱধানতা অৱলম্বন কৰিব। তৰ্ক বিতৰ্কৰ পৰা আঁতৰি যোৱা ভাল। কৰ্মক্ষেত্ৰত শুভ। আজি আপুনি যি কাম কৰিব সেই কামত সফলতা লাভ কৰিব, লগতে নাম যশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াত মনোযোগ বাঢ়িব আজি, লগতে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। আজি যিসকলৰ এক্সাম আছে তেওঁলোকে আজি ভাল ফলাফল কৰি দেখুৱাব পাৰিব। দাম্পত্য জীৱনত অশুভ। স্বামী স্ত্ৰী দুয়োৰে মাজত ভুল বুজাবুজি হোৱাৰ সম্ভাৱনা আছে, গতিকে এই ক্ষেত্ৰত সাৱধান থকা উচিত। শুভ সংখ্যা হৈছে 4, শুভ ৰং হৈছে বাদামী আৰু ছাইবৰণীয়া। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃষ ৰাশি। আজিৰ দিনটোৰ ৰাশিফল 26 নৱেম্বৰ 2025 বুধবাৰ। আজিৰ দিনটোৰ ৰাশিফল ভিতৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্য ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ ভাল। আজি সুস্থ হৈ থাকিব, লগতে সুন্দৰ হৈ থাকিব পাৰিব। আজি আপোনাৰ শৰীৰত শক্তিশালী অনুভৱ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত কোনো অসুবিধা নাপায়। টকা পইচাৰ ক্ষেত্ৰতো শুভ বুলিব পাৰিম, কাৰণ আপোনাৰ যিখিনি টকাৰ প্ৰয়োজন হ'ব সেই টকাখিনি প্ৰায়েই যোগাৰ কৰিবলৈ সক্ষম হ'ব। অকণমান কম হ'ব পাৰে। পৰিয়ালৰ ক্ষেত্ৰত কিন্তু সাৱধানতা অৱলম্বন কৰা উচিত। পৰিয়ালৰ সদস্যসকলৰ লগত ভুল বুজাবুজি তথা মনোমালিন্য হোৱাৰ সম্ভাৱনা আছে, গতিকে এই ক্ষেত্ৰত আপুনি যত্নপৰ থাকিব লাগিব। প্ৰেম সম্বন্ধত শুভ। প্ৰেমিক প্ৰেমিকাৰ মাজত মধুৰতাৰ সময় অতিক্ৰম কৰিবলৈ আনন্দময় পৰিৱেশ থাকিব। কৰ্মক্ষেত্ৰত মধ্যমীয়া ফল পাব। ছাত্ৰ ছাত্ৰীসকলৰ আজি লিখা পঢ়াৰ ক্ষেত্ৰত ক'বলৈ গ'লে মধ্যমীয়া ফলদায়ক হ'ব, মানে 60% শুভ আজিৰ দিনটোত। দাম্পত্য জীৱনত স্বামী স্ত্ৰী দুয়োৰে মাজত মিলা প্ৰীতি মৰম ভাল পোৱা অটুট থাকিব। দুয়োৰে মাজত মনোমালিন্য আজি নাথাকে, গতিকে শুভ ফল লাভদায়ক হ'ব। আজিৰ শুভ সংখ্যা হৈছে 4, শুভ ৰং হৈছে বাদামী আৰু ছাইবৰণীয়া। প্ৰতিকাৰ ভাই ভনীৰ মাজত মাজে সময়ে ৰঙা কাপোৰ বা অন্য কিছু উপহাৰ দিলে আপোনাৰ পৰিয়ালত সুখ সমৃদ্ধি বজাই থাকিব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মিথুন ৰাশি। আজিৰ দিনটোৰ ৰাশিফল 26 নৱেম্বৰ 2025 বুধবাৰ। আজিৰ দিনটোৰ ৰাশিফল ইত্যাদি আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে দিনটো আপোনাৰ আৰম্ভণিৰ পৰা কিছু স্বাস্থ্যজনিত সমস্যাত ভুগিব পাৰে, গতিকে স্বাস্থ্যৰ প্ৰতি যত্ন ৰখা উচিত। টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো মধ্যমীয়া থাকিব। আপোনাৰ ইনকাম স্থিৰ থাকিব। পৰিয়ালৰ ক্ষেত্ৰত শুভ। সদস্যসকলৰ লগত মিলা প্ৰীতি মৰম ভাল পোৱা অটুট থাকিব। গৃহত আজি আনন্দময় পৰিৱেশ তথা আলহীৰ আগমন হ'ব পাৰে। প্ৰেমৰ ক্ষেত্ৰত আজি অশুভ, মানে প্ৰেমিক প্ৰেমিকাৰ মাজত ভুল বুজাবুজি তথা তৰ্ক বিতৰ্কত লিপ্ত হ'ব পাৰে, গতিকে এই ক্ষেত্ৰত সাৱধান থকা উচিত। দাম্পত্য জীৱনত অশুভ। স্বামী স্ত্ৰী দুয়োৰে মাজত ভুল বুজাবুজি তথা কাজিয়া হোৱাৰ সম্ভাৱনা আছে, গতিকে সাৱধান থাকিব। কৰ্মক্ষেত্ৰত শুভ। আজি আপোনাৰ যি কাম কৰিবলৈ ওলাইছে সেই কামত সফলতা লাভ কৰিব, লগতে নাম যশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াত আজি ভাল। তেওঁলোকৰ যিসকলৰ আজি এক্সাম আছে তেওঁলোকে প্ৰায় 80% আজিৰ দিনটোত শুভ, মানে ভাল 80% ভাল। আজিৰ দিনটোৰ শুভ সংখ্যা হৈছে 2, শুভ ৰং হৈছে ক্ৰীম আৰু বগা। আজিৰ দিনৰ প্ৰতিকাৰ
কাঁহৰ কাঁহী বাতিত যদি আপুনি খাদ্য খায় তেতিয়াহ'লে আপোনাৰ প্ৰেম জীৱনত সৌভাগ্য বহন কঢ়িয়াই আনিব। গতিকে কাঁহৰ কাঁহী বাতিত আজিৰ দিনটোৰ খানা খাদ্য গ্ৰহণ কৰিব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কৰ্কট ৰাশি কেঞ্চাৰ আজিৰ দিনটোৰ ৰাশিফল 26 নৱেম্বৰ 2025 বুধবাৰ আজিৰ দিনটোৰ ৰাশিফল। আজিৰ দিনটোত স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে দিনটো আৰম্ভণিৰ পৰাই আপোনাৰ স্বাস্থ্যজনিত সমস্যাত ভুগিব পাৰে। গতিকে স্বাস্থ্যৰ প্ৰতি যত্ন ৰাখিব। কিন্তু টকা পইচাৰ ক্ষেত্ৰত আপোনাৰ ভাল। আজি আপোনাৰ যিখিনি টকাৰ প্ৰয়োজন হ'ব সেই টকাখিনি আপুনি যোগাৰ কৰিবলৈ সক্ষম হ'ব। লগতে আপোনাৰ আজি ইনকাম বৃদ্ধি হোৱাৰ সুযোগ আছে আৰু আকস্মিকভাৱে ধন লাভ হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ যদি ক'ৰবাত ৰৈ ফাঁচি আছে টকা, সেই টকাখিনি পোৱাৰ সম্ভাৱনা আছে আজিৰ দিনটোত। পৰিয়ালৰ ক্ষেত্ৰত হ'ব, সদস্যসকলৰ লগত মিলা প্ৰীতি মৰম ভাল পোৱা অটুট থাকিব। প্ৰেমত হ'ব, প্ৰেমিক প্ৰেমিকাসকলৰ মাজত মৰম ভাল পোৱা বুজাবুজি বৃদ্ধি পাব। লগতে আনন্দময় পৰিৱেশ থাকিব। কৰ্মক্ষেত্ৰত মধ্যমীয়া ফল পাব। তথাপিতো আপুনি কৰ্মক্ষেত্ৰত মনোযোগ দিয়া উচিত। ছাত্ৰ ছাত্ৰীসকলে লিখা পঢ়াত মধ্যমীয়া ফল পাব যদিও লিখা পঢ়াত মনোযোগ দিয়া উচিত। দাম্পত্য জীৱনত শুভ, স্বামী স্ত্ৰী দুয়োৰে মাজত মিলা প্ৰীতি মৰম ভাল পোৱা অটুট থাকিব। লগতে দুয়োৰে মাজত মৰম ভাল পোৱা বৃদ্ধি পাব। শুভ সংখ্যা হৈছে 5, শুভ ৰং হৈছে সেউজীয়া আৰু নীলা। প্ৰতিকাৰ অন্ধ নাইবা বোবা ব্যক্তি সেৱা শুশ্ৰূষা কৰক, তাৰ ফলত আপোনাৰ স্বাস্থ্যৰ ওপৰত ভাল প্ৰভাৱ পৰিব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ সিংহ ৰাশি লিঅ' আজিৰ দিনটোৰ ৰাশিফল। আজিৰ দিনটো সিংহ ৰাশিৰ জাতকসকলৰ বাবে টকা পইচাৰ আগমন হ'ব। আপোনাৰ হাতলৈ যথেষ্ট পৰিমাণে টকা পইচা থাকিব। লগতে আপোনাৰ ইনকাম বৃদ্ধি হ'ব আৰু আকস্মিকভাৱে ধন লাভ হোৱাৰ সম্ভাৱনা আছে। ক'ৰবাত যদি আপোনাৰ টকা ফাঁচি আছে সেই টকাখিনি পোৱাৰ সম্ভাৱনা আছে আজিৰ দিনটোত। কিন্তু আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত দিনটো আৰম্ভণিৰ পৰাই কিছু স্বাস্থ্যজনিত সমস্যাত ভুগিব পাৰে। গতিকে আপোনাৰ স্বাস্থ্যৰ প্ৰতি নজৰ ৰাখিব আৰু গৰম পানী খোৱা আপোনাৰ অভ্যাস ৰখাটো ভাল হ'ব, আপোনাৰ বাবে মংগলজনক। স্বাস্থ্যৰ প্ৰতি ভাল থাকিব। পৰিয়ালৰ ক্ষেত্ৰত অশুভ, পৰিয়ালৰ সদস্যসকলৰ লগত ভুল বুজাবুজি তথা তৰ্ক বিতৰ্কত লিপ্ত হ'ব পাৰে। গতিকে কথা বতৰা কম কোৱাই ভাল হ'ব। প্ৰেম সংক্ৰান্তত প্ৰেমিক প্ৰেমিকাৰ মাজত ভুল বুজাবুজি তথা তৰ্ক বিতৰ্কত লিপ্ত হ'ব পাৰে। গতিকে এই ক্ষেত্ৰতো আপুনি সাৱধান থাকিব লাগিব। কৰ্মক্ষেত্ৰত মধ্যমীয়া ফল পাব। তথাপিতো কৰ্মক্ষেত্ৰত দিনটো আৰম্ভণিৰ পৰাই মনোযোগ দিলে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। দাম্পত্য জীৱনত স্বামী স্ত্ৰী দুয়োৰে মাজত মাজে মধ্যে হয়তো কিছু তৰ্ক বিতৰ্কত লিপ্ত হ'ব পাৰে। গতিকে আপুনি ভাবি চিন্তি কথা বতৰা কোৱাটোৱেই উত্তম হ'ব। শুভ সংখ্যা হৈছে 3, শুভ ৰং হৈছে কেশৰ আৰু হালধীয়া। প্ৰতিকাৰ তেতেলী গছৰ গুৰিত যদি আপুনি পানী দিয়ে তেতিয়াহ'লে আপোনাৰ স্বাস্থ্যৰ ওপৰত লগতে দাম্পত্য জীৱনতো ভাল প্ৰভাৱ পৰিব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কন্যা ৰাশি আজিৰ দিনটোৰ ৰাশিফল 26 নৱেম্বৰ 2025 বুধবাৰ আজিৰ দিনটো কন্যা ৰাশিৰ বাবে টকা পইচাৰ ক্ষেত্ৰত শুভ। আজি আপোনাৰ ব্যৱসায়ীসকলৰ বাবে হাই ফাই ইনকাম হ'ব। মানে ইনকামৰ পৰিমাণটো বহুত বেছি বাঢ়িব আজি। আৰু ৰৈ থকা টকা যদি আছে সেইটো পোৱাৰ সম্ভাৱনা আছে। লগতে আকস্মিকভাৱে ধন লাভ হোৱাৰ সম্ভাৱনা আছে। কিন্তু আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত কিছু সমস্যা দেখা দিব পাৰে। গতিকে দিনটোৰ আৰম্ভণিৰ পৰাই আপুনি স্বাস্থ্যজনিত সমস্যাত ভুগিব পাৰে, তাৰ প্ৰতি যত্ন ৰখা উচিত। পৰিয়ালৰ ক্ষেত্ৰত হ'ব, সদস্যসকলৰ লগত মিলা প্ৰীতি মৰম ভাল পোৱা অটুট থাকিব, বুজাবুজি থাকিব। প্ৰেমত হ'ব, প্ৰেমিক প্ৰেমিকা দুয়োৰে মাজত মিলা প্ৰীতি মৰম ভাল পোৱা বৃদ্ধি পাব। লগতে আনন্দময় পৰিৱেশ থাকিব তেওঁলোকৰ। দুয়ো আজি সময় কটাবলৈ সক্ষম হ'ব। দাম্পত্য জীৱনত হ'ব, স্বামী স্ত্ৰী দুয়োৰে মাজত মিলা প্ৰীতি মৰম ভাল পোৱা অটুট থাকিব। লগতে দুয়ো মিলি নতুন পৰিকল্পনা আৰম্ভ কৰিব পাৰে। কৰ্মক্ষেত্ৰত হ'ব, আজি আপুনি যি কাম কৰিব সেই কামত প্ৰায় সফল হ'বলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজি যিসকলৰ এক্সাম আছে তেওঁলোকৰ বাবে আজি ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰায় 80%ই শুভ। আজি শুভ সংখ্যা হৈছে 2, শুভ ৰং হৈছে বগা আৰু ৰূপালী। প্ৰতিকাৰ ভগৱান শিৱক যদি ধতুৰা গছৰ ফল নাইবা গুটি দান কৰে তেতিয়াহ'লে আপুনি সুস্থ আৰু সবল শৰীৰ অৰ্জন কৰিব। লগতে আপোনাৰ মন শান্ত থাকিব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ তুলা ৰাশি আজিৰ দিনটোৰ ৰাশিফল 26 নৱেম্বৰ 2025 বুধবাৰ আজিৰ দিনটোত
তুলা ৰাশিৰ বাবে স্বাস্থ্যৰ ক্ষেত্ৰত ভাল থাকিব। আজি আপুনি সুস্থ সবল হৈ থাকিব, লগতে শক্তিশালী অনুভৱ কৰিব। টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ শুভ। আজি আপোনাৰ প্ৰায় যিখিনি টকাৰ প্ৰয়োজন হ'ব সেই টকাখিনি আপুনি প্ৰায়ে যোগাৰ কৰিবলৈ সক্ষম হ'ব। উদাহৰণস্বৰূপে আপোনাৰ যদি 500 টকাৰ প্ৰয়োজন হয় তেতিয়াহ'লে আপুনি 400 টকা আপোনাৰ হাতলৈ আহিব। এতিয়া হৈছে পৰিয়ালৰ ক্ষেত্ৰত হ'ব। আজি সদস্যসকলৰ লগত মিলা প্ৰীতি, মৰম ভাল পোৱা অটুট থাকিব। পৰিয়ালত আজি আনন্দময় পৰিৱেশ তথা গৃহত আলহীৰ আগমন হ'ব পাৰে। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ। তেওঁলোকৰ মাজত মিলা প্ৰীতি, মৰম ভাল পোৱা অটুট থাকিব, লগতে আনন্দময় পৰিৱেশ থাকিব। দাম্পত্য জীৱনতো শুভ। স্বামী স্ত্ৰী দুয়োৰে মাজত মিলা প্ৰীতি থাকিব, লগতে মৰম ভাল পোৱা বৃদ্ধি পাব। কৰ্মক্ষেত্ৰত কিন্তু অকণমান ভুল হোৱাৰ সম্ভাৱনা আছে, গতিকে দিনটোৰ আৰম্ভণিৰ পৰাই আপুনি কৰ্মক্ষেত্ৰত মনোযোগ দিয়া উচিত। লগতে ছাত্ৰ ছাত্ৰীসকলেও শিক্ষা ক্ষেত্ৰত আজিৰ দিনটোত অধিক গুৰুত্বপূৰ্ণ হিচাপে লৈ শিক্ষা গ্ৰহণ কৰা উচিত। আজিৰ দিনটোত শুভ সংখ্যা হৈছে 4, শুভ ৰং হৈছে ক্ৰীম আৰু বগা। আজিৰ প্ৰতিকাৰ, আপুনি বৈ থকা পানীত যদি আপুনি তিল মানে ঘাটা বুলি কওঁ আমি, তিল যদি বিসৰ্জন দিব পাৰে তেতিয়াহ'লে আপোনাৰ যি কৰ্মক্ষেত্ৰ আছে কৰ্মক্ষেত্ৰত ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। ইমান পাৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি, স্কৰপিঅ' আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ ভাল। আজি সুস্থ হৈ থাকিব, লগতে শক্তিশালী অনুভৱ কৰিব। আজি আপুনি তজবজীয়া হৈ থাকিব, লগতে সুন্দৰ হৈ থাকিব। টকা পইচাৰ ক্ষেত্ৰত হ'ব। আজি আপোনাৰ যিখিনি টকাৰ প্ৰয়োজন হ'ব সেই টকাখিনি আপুনি যোগাৰ কৰিবলৈ সক্ষম হ'ব। আকস্মিকভাৱে আপোনাৰ ধন লাভ হোৱাৰ সম্ভাৱনা আছে, আপোনাৰ ক'ৰবাত ফাঁচি থকা বা ৰৈ থকা টকা আজি উভতাই পোৱাৰ সম্ভাৱনা আছে। পৰিয়ালৰ ক্ষেত্ৰত হ'ব। সদস্যসকলৰ লগত মিলা প্ৰীতি, মৰম ভাল পোৱা অটুট থাকিব। গৃহত আজি মাংগলিক অনুষ্ঠান তথা আলহীৰ আগমন হ'ব পাৰে। প্ৰেমিক প্ৰেমিকা দুয়োৰে মাজত ভুল বুজাবুজি তথা তৰ্ক বিতৰ্কত লিপ্ত হ'ব পাৰে, গতিকে সাৱধান থাকিব। দাম্পত্য জীৱনতো স্বামী স্ত্ৰী দুয়োৰে মাজত ভুল বুজাবুজি তথা মনোমালিন্য, লগতে তৰ্ক বিতৰ্কত লিপ্ত হ'ব পাৰে। গতিকে এনেকুৱা ক্ষেত্ৰত কথা বতৰাত সংযমতা সামঞ্জস্য বজাই ৰখা ভাল। কৰ্মক্ষেত্ৰত মধ্যমীয়া ফল পাব। ছাত্ৰ ছাত্ৰীসকলৰ লিখাপঢ়াত মধ্যমীয়া ফল পাব যদিও লিখাপঢ়াত অকণমান গুৰুত্ব দিয়া প্ৰয়োজন। আজিৰ দিনটোত শুভ সংখ্যা হৈছে 6, শুভ ৰং হৈছে বগা আৰু গোলাপী। আজিৰ প্ৰতিকাৰ হৈছে অন্ধ ব্যক্তিক যদি আপুনি সেৱা শুশ্ৰূষা কৰে নাইবা সাহায্য কৰে তেতিয়াহ'লে আপোনাৰ প্ৰেমৰ সম্পৰ্কত আৰু দাম্পত্য জীৱনৰ সম্পৰ্কত ভাল এটা পৰিৱেশলৈ আহিব। গতিকে ইমান পৰে আপোনালোকে ফলাফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ ধনু ৰাশি, চেজিটিয়াছ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ মধ্যমীয়া থাকিব স্বাস্থ্যৰ ক্ষেত্ৰত। তথাপিতো স্বাস্থ্যৰ প্ৰতি যত্ন ৰখা ভাল। খোৱা বোৱাৰ প্ৰতি ধ্যান ৰাখিব। টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ খৰচৰ পৰিমাণ বাঢ়িব পাৰে, অযথা খৰচ হোৱা দেখা যায়। লগতে আপোনাৰ আজি যিখিনি টকাৰ প্ৰয়োজন হ'ব সেই টকাখিনি আপুনি যোগাৰ কৰাত অকণমান অসুবিধাৰ সৃষ্টি হ'ব পাৰে। আপোনাৰ প্ৰয়োজনীয় টকাখিনি আজি আপুনি যোগাৰ কৰিবলৈ অসমৰ্থবান হ'ব। পৰিয়ালৰ ক্ষেত্ৰত মধ্যমীয়া ফল লাভ কৰিব। প্ৰেমিক প্ৰেমিকা দুয়োৰে মাজত ভুল বুজাবুজি তথা মনোমালিন্য হ'ব পাৰে। কৰ্মক্ষেত্ৰত হ'ব। আজি আপুনি যি কাম কৰিব সেই কামত সফলতা লাভ কৰিব, লগতে নাম যশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ লিখাপঢ়াত আজি ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। আজি যিসকলৰ এক্সাম আছে তেওঁলোকে আজি ভাল ফলাফল কৰিব, 100%ই আজিৰ দিনটো শুভ ফল লাভ কৰিব। দাম্পত্য জীৱনত স্বামী স্ত্ৰী দুয়োৰে মাজত ভুল বুজাবুজি তথা তৰ্ক বিতৰ্ক হ'ব পাৰে, গতিকে ভাবি চিন্তি কথা বতৰা কোৱাটোৱে আপোনাৰ বাবে মংগলজনক হ'ব। শুভ সংখ্যা হৈছে 3, শুভ ৰং হৈছে কেশৰ আৰু হালধীয়া। আপোনাৰ প্ৰতিকাৰ, আৰ্থিক অৱস্থা উন্নতিৰ বাবে আপুনি গুড় খোৱালে লাভৱান হ'ব। গুড় মানে হৈছে আমি ঘৰুৱা ভাষাত মিঠে বুলি কওঁ। আপুনি গৰুক যদি মিঠে খুৱাব পাৰে তেতিয়াহ'লে আপুনি টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো উন্নতি হোৱাৰ সম্ভাৱনা আছে। ইমানবোৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মকৰ ৰাশি, কেপ্ৰিকন আজিৰ দিনটোৰ ৰাশিফল। আজিৰ দিনটোৰ পৰিয়ালৰ ক্ষেত্ৰত হ'ব। সদস্যসকলৰ লগত মিলা প্ৰীতি, মৰম ভাল পোৱা অটুট থাকিব। গৃহত আজি মাংগলিক অনুষ্ঠান তথা আলহীৰ আগমন হ'ব পাৰে। আপোনাৰ ঘৰত আজি আলহী অতিথি আহিব পাৰে। আপোনাৰ প্ৰেম সংক্ৰান্তত হ'ব। প্ৰেমিক প্ৰেমিকাসকলৰ দুয়োৰে মাজত মিলা প্ৰীতি, মৰম ভাল পোৱা বাঢ়িব। দাম্পত্য জীৱনতো হ'ব। স্বামী স্ত্ৰী দুয়োৰে মাজত মিলা প্ৰীতি, মৰম ভাল পোৱা অটুট থাকিব। কৰ্মক্ষেত্ৰত
মধ্যমীয়া ফল পাব যদিও কৰ্মক্ষেত্ৰত মনোযোগ দিয়া উচিত, নহ'লে ভুলভ্ৰান্তি হ'ব পাৰে, তাৰ ফলত আপোনাৰ ক্ষতি হোৱাৰ সম্ভাৱনা আছে। গতিকে স্বাস্থ্য কৰ্মক্ষেত্ৰত অধিক গুৰুত্বপূৰ্ণ দিয়াটো প্ৰয়োজন। ছাত্ৰ ছাত্ৰীসকলে লিখা পঢ়াত গুৰুত্ব দিয়াটো উচিত হ'ব, নহ'লে ভুল হোৱাৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ ক্ষেত্ৰত কিন্তু আৰম্ভণিৰ পৰাই আপুনি স্বাস্থ্যৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে। টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ যিখিনি টকাৰ প্ৰয়োজন হ'ব, সেই টকাখিনি আপুনি যোগাৰ কৰিবলৈ অসমৰ্থবান হ'ব পাৰে। লগতে যথেষ্ট পৰিমাণে খৰচ হোৱাৰ সম্ভাৱনা আছে। আজি আপোনাৰ খৰচ বাঢ়িব পাৰে। শুভ সংখ্যা হৈছে 3, শুভ ৰং হৈছে কেশৰ আৰু হালধীয়া। প্ৰতিকাৰ, আপুনি যদি ৰূপাৰ খাৰু ধাৰণ কৰিব পাৰে তেতিয়াহ'লে আপোনাৰ আৰ্থিক স্থিতি খুব ভাল হ'ব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে। কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কুম্ভ ৰাশি একুৱেৰিয়াছ আজিৰ দিনটোৰ ৰাশিফল। কুম্ভ ৰাশিৰ বাবে আজিৰ দিনটো শুভ। সকলো দিশৰ পৰাই আজিৰ দিনটো প্ৰায় জয়ময় হ'ব, কোনো অসুবিধা নাই। অকণমান আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে। গতিকে আপুনি এতিয়া শুনক আপোনাৰ ফলাফল। টকা পইচাৰ ক্ষেত্ৰত শুভ। আজি আপোনাৰ যিখিনি টকাৰ প্ৰয়োজন হ'ব সেই টকাখিনি আপুনি যোগাৰ কৰিবলৈ সক্ষম হ'ব। ক'ৰবাত ৰৈ থকা টকা পইচা আজি আপুনি পোৱাৰ সম্ভাৱনা আছে। লগতে আপোনাৰ ইনকাম বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে আজিৰ দিনটোত। কৰ্মক্ষেত্ৰত নতুন যোগাযোগ ব্যৱস্থা, লগতে নতুন কাম পোৱাৰ সম্ভাৱনা আছে। পৰিয়ালৰ ক্ষেত্ৰত শুভ। সদস্যসকলৰ লগত মিলাপ্ৰীতি, মৰম ভালপোৱা অটুট থাকিব। গৃহত আজি মাংগলিক অনুষ্ঠান তথা আলহীৰ আগমন হ'ব পাৰে। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ। তেওঁলোকৰ মাজত মিলাপ্ৰীতি, মৰম ভালপোৱা অটুট থাকিব। লগতে আনন্দময় পৰিৱেশ থাকিব। দাম্পত্য জীৱনতো শুভ। স্বামী স্ত্ৰী দুয়োৰে মাজতে মিলাপ্ৰীতি, মৰম ভালপোৱা অটুট থাকিব। কৰ্মক্ষেত্ৰতো শুভ। আজি আপুনি যি কাম কৰিব, যি কামত মন লগাব সেই কামতে আজি সফলতা লাভ কৰিব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজিৰ দিনটো উত্তম। তেওঁলোকে আজিৰ দিনটো 100% সফলতা লাভ কৰিব। ছাত্ৰ ছাত্ৰীসকলে আজি যিসকলৰ এক্সাম আছে তেওঁলোকৰ আজি ফলাফল ভাল কৰিবলৈ সক্ষম হ'ব। আজি শুভ সংখ্যা হৈছে 1, শুভ ৰং হৈছে কমলা আৰু সোণালী। প্ৰতিকাৰ, ভগৱান শিৱক আৰাধনা কৰিলে আপোনাৰ স্বাস্থ্যৰ ওপৰত ভাল প্ৰভাৱ পৰিব। গতিকে আপুনি ভগৱান শিৱৰ নাম আৰাধনা কৰক। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ ৰাশি চক্ৰৰ অন্তিমটো ৰাশি হৈছে মীন ৰাশি পিছেছ। আজিৰ দিনটোৰ ৰাশিফল 26 নৱেম্বৰ 2025 বুধবাৰ। আজিৰ দিনটোত মীন ৰাশিৰ বাবে স্বাস্থ্যৰ ক্ষেত্ৰত শুভ। আজি শক্তিশালী অনুভৱ কৰিব, লগতে স্বাস্থ্যৰ ক্ষেত্ৰত কোনো অসুবিধা নাপায়, লগতে সুস্থ হৈ থাকিব। আজি এতিয়া হৈছে টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজিৰ দিনটো আপোনাৰ মধ্যমীয়া, ইমানো ভাল নহয়, একেবাৰে বেয়াও নহয়, মধ্যমীয়া ফলাফল লাভ কৰিব। উদাহৰণস্বৰূপে আপোনাৰ যদি 500 টকাৰ প্ৰয়োজন হয় তেতিয়াহ'লে আপুনি 300 টকা যোগাৰ কৰিবলৈ সক্ষম হ'ব। লগতে আপোনাৰ খৰচৰ পৰিমাণো বাঢ়িব। আপোনাৰ ইনকাম আজি স্থিৰ থাকিব, মধ্যম। পৰিয়ালৰ ক্ষেত্ৰত শুভ। সদস্যসকলৰ লগত মিলাপ্ৰীতি, মৰম ভালপোৱা অটুট থাকিব। বন্ধু বান্ধৱীৰ পৰা আজি সহায় সহযোগিতা লাভ কৰিব। আৰু গৃহত আনন্দময় পৰিৱেশ তথা মাংগলিক কাৰ্য হ'ব পাৰে। প্ৰেমিক প্ৰেমিকাৰ মাজত ভুল বুজাবুজি তথা তৰ্ক বিতৰ্কত লিপ্ত হ'ব পাৰে। গতিকে সাৱধান থাকিব। কৰ্মক্ষেত্ৰত মধ্যম ফল লাভ কৰিব। তথাপিতো কৰ্মক্ষেত্ৰত মনোযোগ দিয়া উচিত, নহ'লে ভুল হোৱাৰ সম্ভাৱনা আছে। ছাত্ৰ ছাত্ৰীসকলে লিখা পঢ়াত মনোযোগ দিয়ক। আজি 60% শুভ। ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজি যিসকলৰ এক্সাম আছে তেওঁলোকৰ 60% আজিৰ দিনটো শুভ। দাম্পত্য জীৱনত স্বামী স্ত্ৰী দুয়োৰে মাজত মধ্যমীয়া ফলাফল থাকিব যদিও কথা বতৰা কৰাৰ সময়ত সাৱধানতা অৱলম্বন কৰিব, নহ'লে তৰ্ক বিতৰ্ক সৃষ্টি হ'ব পাৰে। আজিৰ শুভ সংখ্যা হৈছে 7, শুভ ৰং হৈছে ক্ৰীম আৰু বগা। প্ৰতিকাৰ, প্ৰেম জীৱনত ভাল সম্পৰ্ক আনিবৰ বাবে আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ সৈতে দেখা কৰাটো আগতকৈ বা যিসকলে আগৰ কোনো চিনাকি ব্যক্তি আছে তেওঁলোকৰ সৈতে দেখা সাক্ষাৎ কৰাটো আপোনাৰ প্ৰেম জীৱনত শুভ কৰা নিব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ উপকাৰ হোৱাৰ লগতে আপোনাৰ লগ বন্ধু আত্মীয় কুটুম্বক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু আজিলৈ বিদায় লৈছোঁ। আকৌ লগ পাম অন্য এটা নতুন ভিডিঅ'ত। ধন্যবাদ।